হয় আচলতে ধৰ্ষণকাৰীক শাস্তি প্ৰদানৰ দাবীত এনেদৰে উত্তাল হৈ পৰিছে মাটিয়াৰ ৰাজপথ আৰু গোৱালপাৰা জিলাৰ মাটিয়াত 13 তাৰিখে সংঘটিত হৈছিল এক ধৰ্ষণ কাণ্ড আৰু এই ধৰ্ষণ কাণ্ডৰ পিছত এনেদৰে সহস্ৰাধিক লোক ওলাই আহিছে বিভিন্ন দল সংগঠন ইয়াত ওলাই আহিছে ধৰ্ষণকাৰীক উপযুক্ত শাস্তি দিব লাগে এগৰাকী বৃদ্ধা 70 বৃদ্ধা মহিলা এগৰাকীক ধৰ্ষণ কৰা হৈছিল আৰু তাৰ পিছত আচলতে এনেদৰে সহস্ৰাধিক লোকৰ সমদল উলিওৱা দেখা গৈছে আৰু এইখিনি এটা কথা যে একাংশ দ মাটিৰ আচলতে শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ একাংশ সন্দেহযুক্ত লোকৰ যি বসতি স্থাপন হৈছে আৰু সেই তেনে লোকৰ দ্বাৰা এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে দাবী উত্থাপন কৰে আৰু তাৰ পিছত এনেদৰে আমি দেখুৱাইছোঁ যে আজি ৰাতিপুৱা মাটিয়াত আচলতে মাটিয়া সচেতন নাগৰিক মঞ্চ আৰু ইয়াৰ বিভিন্ন দল সংগঠনৰ সহযোগত এনেদৰে বিশাল এক প্ৰতিবাদী সমদল উলিয়াইছে আৰু সমদলৰে আচলতে চৰকাৰ প্ৰশাসনক তেওঁলোকে দাবী উত্থাপন কৰিছে যে এই হত্যাকাৰীৰ মানে ধৰ্ষণকাৰীক আচলতে দৃষ্টান্তমূলক শাস্তি দিব লাগে মই কথা পাতিব বিচাৰিম যিহেতু এটা ডাঙৰ ঘটনা এটা সংঘটিত হৈছে তাৰ পিছত আজি প্ৰতিবাদ কি ক'ব যিটো ঘটনা ঘটি গ'ল এই ঘটনাটো নিন্দনীয় আৰু মই ভাবোঁ যিগৰাকী ব্যক্তিয়ে এই কাম কৰিছে তাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে প্ৰশাসনে যিখিনি কৰিছে প্ৰশাসনক আমাৰ মাটিয়াৰ পুলিচ বিভাগক মই ধন্যবাদ জনাইছোঁ আমাৰ মাটিয়াবাসী ৰাইজৰ পিনৰ পৰা যিহেতু বৰষুণৰ বতৰ বহুত কষ্ট কৰি ৰাতি 1-2 বজালৈকে তেওঁলোকে হেৰি কৰি ধৰিছে সেইখিনি ঠিকেই আছে এতিয়া ৰাইজৰ পৰা আমি এটাই বিচাৰিছোঁ যিখিনি ইয়াতে অপৰিচিত বিভিন্ন ধৰণৰ দুৰ্নীতিমূলক বিভিন্ন ধৰণৰ বেয়া কামত জড়িত সেই মানুহখিনি উচ্ছেদ হ'ব লাগে আৰু জলাশয়ত যিখিনি মানুহে ঘৰ বান্ধি পানী অহা যোৱা ৰাস্তা বন্ধ কৰিছে সেই মানুহখিনি উচ্ছেদ হ'ব লাগে আৰু আমাৰ মুগা চুমনি মাটিয়াৰ এটা ঐতিহ্য মানে সেই মুগা চুমনিৰ যিখিনি মানুহে এতিয়া আচলতে আমি দেখুৱাইছোঁ গোৱালপাৰা জিলাৰ বিভিন্ন দল সংগঠন আজি একত্ৰিত হৈছে প্ৰতিবাদ হৈছে আৰু ইয়াৰ মূল কাৰণটো হৈছে যে এগৰাকী 70 বয়সীয়া মহিলা এগৰাকীক ধৰ্ষণ কৰা হৈছিল আৰু ইয়াৰ সমান্তৰালভাৱে আচলতে ইয়াত গোৱালপাৰা জিলাখনত শেহতীয়াকৈ এনে ঘটনা সংঘটিত হ'ব লৈছে একাংশ সন্দেহযুক্ত লোকৰ দ্বাৰা আৰু এই ক্ষেত্ৰত এই প্ৰতিবাদ যাতে শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ একাংশ লোকে বসতি স্থাপন কৰিব নোৱাৰে তাৰো দাবী উত্থাপন হৈছে কি ক'ব হয় নিশ্চিতভাৱে বৰ্তমান গোৱালপাৰা জিলাখন অবৈধ বেদখলকাৰীৰ উন্মুখত পৰিণত হৈছে আৰু ইতিমধ্যে আপোনালোকে এটাই গম পাইছে যে যোৱা 13 জুলাই তাৰিখে এগৰাকী বৃদ্ধ মহিলাক পাখণ্ডই ধৰ্ষণ কৰিছে আমি ইতিমধ্যে অসম চৰকাৰক দাবী জনাইছোঁ যে এই ধৰ্ষণকাৰীগৰাকী যাতে কোনো কাৰণতে আইনৰ সুৰঙাৰে বাচি যাব নোৱাৰে এই ধৰ্ষণকাৰীগৰাকী যাতে আইনৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি পায় তাৰ কাৰণে আমি দাবী জনাইছোঁ ইতিমধ্যে কেইদিনমান আগতে এগৰাকী নাবালিকাক ধৰ্ষণ কৰা হৈছে আৰু আজি এই 2 দিনমান আগতে এগৰাকী বৃদ্ধ মহিলাক ধৰ্ষণ কৰি যি ঘটনা সংঘটিত কৰিছে এয়া নিশ্চয়কৈ নিন্দনীয় গতিকে আমি অতি কম দিনৰ ভিতৰত এই দোষীগৰাকী যাতে অভিযুক্তগৰাকী যাতে শাস্তি লাভ কৰে তাৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ পুনৰবাৰ কৈছোঁ কোনো আইনী সুৰঙাৰ জৰিয়তে যাতে এই দোষীগৰাকী বাচি যাব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ আৰু তাৰ লগে লগে যিহেতু ইয়াত অবৈধভাৱে বাংলাদেশী মূলৰ মানুহে দখল কৰি আছে গতিকে তেওঁলোকক যাতে উচ্ছেদৰ ব্যৱস্থা কৰে তাৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ আৰু এই ধৰণৰ যি জঘন্য কাণ্ড হৈছে এই জঘন্য কাণ্ড কেৱল বাংলাদেশী চিন্তাৰ মানুহে কৰিব পাৰে গতিকে এনেধৰণৰ ব্যক্তিবিলাকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে অসম চৰকাৰৰ গৃহ বিভাগক দায়িত্ব গোৱালপাৰা জিলাৰ আছুৰ সভাপতিগৰাকী আছে মই জানিব বিচাৰিম কি ক'ব সমগ্ৰ ঘটনাটো আৰু গোৱালপাৰা জিলাত যিহেতু কিছুদিনৰ পৰা আচলতে সঘনে সংঘটিত হৈছে নেকি ধৰ্ষণ বা হত্যাকাণ্ড হয় আচলতে সম্পূৰ্ণ ঘটনাটো দুৰ্ভাগ্যজনক আচলতে আমি উদ্বিগ্ন প্ৰকাশ কৰিছোঁ লগতে আমি চিন্তিত এইকাৰণে চিন্তিত গোৱালপাৰা জিলাৰ এটাৰ পিছত আন এটা হত্যাকাৰী ধৰ্ষণকাৰীৰ ৰম্যভূমি নহয় এইটো কথা স্পষ্ট আমি সেইসকলক সকীয়াই দিব বিচাৰিছিলোঁ গোৱালপাৰাখন আচলতে অপৰাধীৰ বিচৰণস্থলী নহয় আমি ইয়াৰ জৰিয়তে তেওঁলোকক কৈছোঁ নহ'লে কিন্তু তেওঁলোকে নিস্তাৰ নাপাব যদি ৰাইজ জাগ্ৰত হ'ব লাগিল লগতে আমি যিটো প্ৰশাসন আৰু ইতিমধ্যে যিজন ধৰ্ষণকাৰী তেওঁ কৰায়ত্ব কৰিছে সেইবাবে আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিছোঁ তেওঁ গ্ৰেপ্তাৰ কৰিছে সঁচা কথা কিন্তু তেওঁ যাতে আইনৰ সুৰুঙাৰে ওলাই মুক্ত বিচৰণ কৰিব নোৱাৰে সেই কথাটো গোৱালপাৰা জিলা প্ৰশাসনে দৃষ্টি ৰাখিব লাগিব লগতে এটা কথা ক'ব বিচাৰিছোঁ গোৱালপাৰাখনত কিয় আচলতে অসমৰ খিলঞ্জীয়া মানুহৰ
আচলতে সুনিশ্চিত ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব আচলতে আমাৰ আই মাতৃসকল সুৰক্ষিত নহয় ইটোৰ পিছত আন এটা ধৰ্ষণ হৈ আছে গতিকে এই কথাটো ভাবিব লাগিব গতিকে অনাগত দিনত আমি সকীয়াই দিব বিচাৰিছোঁ এনেধৰণৰ যদি ঘটনা হৈ থাকে তেতিয়া কিন্তু ৰাইজ ইয়াতকৈ বেছি জাগ্ৰত হৈ পৰিব আচলতে 13 তাৰিখৰ যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ পিছত কিন্তু আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তগৰাকীক আটক কৰিছে আৰু এতিয়া আচলতে সেই ঘটনা যাতে পুনৰাবৃত্তি নহয় বা অভিযুক্তগৰাকীয়ে যাতে মানে শাস্তিৰ পৰা কোনো কাৰণতে বঞ্চিত নহয় সেই তাৰ কাৰণে আচলতে বিশাল প্ৰতিবাদী সমদল মাটিয়া যি সচেতন নাগৰিক মঞ্চৰ লগতে আচলতে গোৱালপাৰা জিলাৰ বিভিন্ন দল সংগঠনৰ সহস্ৰাধিক লোকে আজি সমদলত অংশগ্ৰহণ কৰিছে কাৰণ এটা কথা যে গোৱালপাৰা জিলাত শেহতীয়াকৈ যোৱা 2-3 মাহত যথেষ্ট সংখ্যক ঘটনা হৈছে কিন্তু পৰিতাপৰ কথা যে এই ধৰ্ষণকাৰীসমূহ বা হত্যাকাৰীসমূহ এটা সময়ত জেলৰ পৰা ওলাই আহি মুক্ত বিচৰণ কৰে আৰু এই ক্ষেত্ৰত আচলতে শংকিত হৈছে আতংকিত হৈছে একাংশ সন্দেহযুক্ত লোকৰ যি আগ্ৰাসন যি ভূমি দখল বা যি খেতি মাটিৰ যিটো আগ্ৰাসন কৰি তেওঁলোকে খেতি বসতি স্থাপন কৰিছে সেই লৈ আচলতে এই ইয়াত শংকিত হৈ পৰিছে স্থানীয় লোকসকল খিলঞ্জীয়া লোকসকল আৰু তাৰ প্ৰতিবাদত আজি এই বিখ্যাত সমদল মোৰ সহযোগী নিপুলক মই পুনৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে আজি মাটিয়া ৰাজপথ উত্তাল হৈ পৰিছে গোৱালপাৰা জিলাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদে আৰু প্ৰতিবাদকাৰীসকলৰ এনেদৰে বিভিন্ন ধৰণৰ আচলতে ধ্বনি দি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ ধৰ্ষণকাৰীক কঠোৰ শাস্তি দিয়ক দ মাটিৰ খেতি শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ বসতি স্থাপন কৰা নহ'ব ইত্যাদি বিভিন্ন ধৰণৰ কাৰণ অঞ্চলটোত ইতিমধ্যে বিভিন্ন অঞ্চলত আচলতে জিলাখনৰ বিভিন্ন অঞ্চলত একাংশ সন্দেহযুক্ত নাগৰিকে আচলতে ইয়াত বসতি স্থাপন কৰিছে আৰু তাৰ পিছত আচলতে এনেদৰে ৰাইজ জাগি উঠিছে আৰু এনেদৰে আজি বিশাল সমদলেৰে মাটিয়াৰ ৰাজপথ আকাশ পতাল আচলতে এনেদৰে প্ৰতিবাদকাৰীসকলে উত্তাল প্ৰতিবাদেৰে কঁপাই তুলিছে